নমস্কাৰ টাইম মিডিয়ালৈ স্বাগতম হৰুৰে পৰা বাহি ভাল পোৱা দীপক শৰ্মাক স্মৰণ কৰি আজি আত্মীয়ই কান্দিছে উচুপি উঠিছে সমগ্ৰ ৰাজ্যবাসী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন এগৰাকী বাহিবাদক দীপক শৰ্মা হৰি প্ৰতিটো মুহূৰ্ততে সেই মন্ত্ৰমুগ্ধ কৰি যোৱা সকলোকে মন্ত্ৰমুগ্ধ কৰা বাহিৰ সেই সুৰ আজিৰে পৰা অসমবাসীয়ে শুনিবলৈ নাপায় আজিৰে পৰা আৰু এই আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন দীপক শৰ্মাই জগত জিনিবলৈ আৰু বাহিত সুৰ নিদিয়ে এই কথাই আসলতে সমগ্ৰ অসমবাসীয়ে আজি মানি লবলৈ বাধ্য হ'ব লাগিব আৰু এই ৰুহ বাস্তৱ মানি লৈ এতিয়া অসমবাসীয়ে কেৱল চকুপানী টুকিছে প্ৰতিটো মুহূৰ্ততে পুৱাৰ ভাগত 6:15 চেন্নাইৰ পৰা অসমবাসীৰ বাবে এই যি দুখ খবৰ আহিছিল এই দুখ খবৰত এতিয়া মৰ্মাহত হৈ পৰিছে প্ৰতিগৰাকী হৰুৰে পৰা বাহি ভাল পোৱা দীপক শৰ্মা হৰি কান্দিছে আত্মীয় প্ৰতিজন আত্মীয় এতিয়া উচুপি উঠিছে 5 বছৰীয়া দীপক শৰ্মাই আৰম্ভ কৰা এই বাহিৰ সুৰেৰে জগত জিনাৰ যাত্ৰাক স্মৰণ কৰি বাহিৰে জগত জিনিবলৈ আৰু নাই দীপক শৰ্মা এটা দুখ খবৰ মন্ত্ৰমুগ্ধ কৰা সুৰ এটা আকৌ হেৰাই গ'ল অসমৰ সাংস্কৃতিক জগতৰ এটা নক্ষত্ৰ আজি খহি পৰিল দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী গুৱাহাটীৰ কেইবাখনো ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি আছিল বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা আৰু কেইবাদিনো ধৰি চেন্নাইৰ এখন চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছিল আৰু আজি 6:15 শেষ নিশ্বাস ত্যাগ কৰিছে শিল্পীগৰাকীয়ে এইগৰাকী জনপ্ৰিয় শিল্পী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন দীপক শৰ্মাক আজি হৰি প্ৰতিগৰাকী লোকে চকু পানী টুকিছে প্ৰতিগৰাকী লোকে কেৱল মাত্ৰ স্মৰণ কৰিছে প্ৰাণৰ শিল্পীগৰাকীক আৰু এইগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাহিবাদক দীপক শৰ্মাই প্ৰতিটো মুহূৰ্ততে বাহিৰ সুৰেৰে জগত জিনিবলৈ চেষ্টা কৰি আহিছিল 5 বছৰ বয়সৰ পৰাই বাহিৰ সুৰৰ প্ৰতি তেওঁ আকৰ্ষিত হৈ পৰিছিল কৰবালৈ ওলাই গ'লে এটা বাহি কিনিবলৈ পিতৃ মাতৃক বাৰে বাৰে আমনি কৰিছিল আৰু সেই 5 বছৰ বয়সৰ পৰাই বাহিৰ প্ৰতি বাহিৰ সুৰক লৈ এক প্ৰকাৰ আকৰ্ষিত হৈ পৰা এইগৰাকী শিল্পীয়ে অৱশেষত মৃত্যুৰ সময়লৈকে বাহিৰে জগত জিনাৰ চেষ্টা চলাই আহিছিল সৰুৰে পৰা বাহি ভাল পোৱা এইগৰাকী দীপক শৰ্মাক স্মৰণ কৰি আজি আত্মীয়ই কান্দিছে সমগ্ৰ ৰাজ্যবাসীয়ে উচুপিছে বাহিৰে জগত জিনিবলৈ আৰু নাই দীপক শৰ্মা মন্ত্ৰমুগ্ধ কৰা সুৰ এটি আকৌ হেৰাল অসমৰ সাংস্কৃতিক জগতৰ এটা নক্ষত্ৰ হেৰাই গ'ল দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল শিল্পীগৰাকী 57 বছৰ বয়সত আজি শেষ নিশ্বাস ত্যাগ কৰিছে চেন্নাইৰ ৰেলা চিকিৎসালয়ত আৰু কেইবাদিনো ধৰি চেন্নাইৰ এই চিকিৎসালয়খনতে চিকিৎসাধীন অৱস্থাত থকা দীপক শৰ্মাই আজি পুৱা 6:15 শেষ নিশ্বাস ত্যাগ কৰিছে এগৰাকী আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাহিবাদকৰ সন্দৰ্ভত এটি বিশেষ প্ৰতিবেদন যুগুত কৰা হৈছিল আমি এই মুহূৰ্তত সেই প্ৰতিবেদন আগবঢ়াবলৈ লৈছো বাহিৰে জগত চিনিবলৈ আৰু নাই দীপক শৰ্মা মন্ত্ৰমুগ্ধ কৰা সুৰ এটা আকৌ হেৰাল এগছি বন্তি আকৌ নুমাল কেনেকৈ সহ্য কৰোঁ মানে সহ্য কৰিব নোৱাৰোঁ সৰুৰ পৰা খুব ভাল ল'ৰা আছিল পঢ়াই পিনে ৰাতিপুৱাই উঠি বাৰান্দাত ঢাৰি পাৰি সি কিতাপ পত্ৰ উলিয়াই লৈ পঢ়ে কোনো ক'বই নালাগে অসমৰ সাংস্কৃতিক জগতখন আজি পুনৰ উকা হৈ পৰিল আকৌ খহিল এটা উজ্জ্বল তৰা বাহিৰ সুৰেৰে জগত জিনা আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন বাহিবাদক দীপক শৰ্মাৰ বিয়োগৰ খবৰে জোকাৰি গ'ল ৰাজ্য চেন্নাইৰ পৰা পুৱা 6:15 অহা এই খবৰৰ পিছতে কান্দিছে অসমীয়াই কেনেকৈ সহ্য কৰোঁ মানে সহ্য কৰিব নোৱাৰোঁ দীৰ্ঘদিন ধৰি যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল বাহিবাদকগৰাকী কেইবাবাৰো চিকিৎসাধীন হ'বলগীয়াও হৈছিল শেহতীয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দীপক শৰ্মাক উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ ৰেলা হস্পিটেললৈ প্ৰেৰণ কৰা হৈছিল কিন্তু
দুৰ্ভাগ্য অসমবাসীৰ মৃত্যুৰে যুঁজি যুঁজি নিয়তিৰ ওচৰত হাৰ মানিলে দীপক শৰ্মাই সৰুৰে পৰাই বাঁহী ভাল পোৱা দীপক শৰ্মাৰ বিয়োগৰ খবৰত ম্ৰিয়মান দীপক শৰ্মাৰ ঘনিষ্ঠ আত্মীয়ই সৰুকালৰ কথা মনত পেলাই উচপি উঠিছে সৰুৰ পৰা সি মানে বাঁহীটো ভাল পাইছিল চবতে সি কয় কি যে বাঁহীটো বজালে কৃষ্ণৰ বাঁহী গতিকে মই বাঁহীয়ে বজাম এই বাঁহীটো বজালে মোৰ মুখখন চবেই দেখা পাব সেইকাৰণে কৃষ্ণৰ বাঁহীটোৱে মই ল'ম কিন্তু সৰুতে মানে আমি ভাবোঁ তোৰ ইমান সৰুৰ পৰা বাঁহী বজালি বুকুৰ বিষ হ'বহে নালাগে দে কিন্তু নাই সি য'তে যায় ত'তে বাঁহীয়ে কিনিব খালী বাঁহী লাগে তাক চব ক্ষেত্ৰতে আৰু যদি ক'ৰবাৰ বিয়াই সবাই গৈছে সি বেণ্ড পাৰ্টিৰ লগত বহে বেণ্ড পাৰ্টিৰ লগত সেই গান বাজনা তাতে বহি থাকে সি এনেকুৱা স্বভাৱ আছিল কিন্তু সেই বাঁহী দিয়ে সি ভাল হ'ল সোঁৱৰণিতো লিখা আছে তাত বাঁহীতে সি উঠি গ'ল উঠি গৈ এতিয়া এইখিনি বয়সতে তাৰ এনেকুৱা অৱস্থা হ'ব আমি ভবাই নাছিলোঁ 1968 চনৰ 23 আগষ্টত নলবাৰী জিলাৰ পানীগাঁৱত জন্মগ্ৰহণ কৰা দীপক শৰ্মা 5 বছৰ বয়সতে বাঁহী বাদনৰ প্ৰতি আকৰ্ষিত হৈ পৰিছিল কলিকতাৰ ৰবীন্দ্ৰ ভাৰতী বিশ্ববিদ্যালয়ৰ পৰা ইনষ্ট্ৰুমেণ্টেল মিউজিক বাঁহীৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছতে দীপক শৰ্মাৰ অবিৰত যাত্ৰা সাংস্কৃতিক জগতত পৰৱৰ্তী সময়ত লক্ষ্ণৌ ভাতখাণ্ডে সংগীত বিদ্যাপীঠৰ পৰা সংগীত বিশাৰদ হৈ 1992 চনৰ পৰা পণ্ডিত হৰিপ্ৰসাদ চৌৰাচিয়াৰ তত্বাৱধানত সংগীত শিক্ষাৰে অল ইণ্ডিয়া ৰেডিঅ'ৰো এগৰাকী প্ৰসিদ্ধ বাঁহীবাদক হিচাপে পৰিচয় গঢ়িছিল মৃত্যুৰ সময়লৈকে সক্ৰিয়তাৰে বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰা দীপক শৰ্মাই কেইবাখনো অসমীয়া ছবিত সংগীত পৰিচালনা কৰিছিল কেইবাবাৰো শ্ৰেষ্ঠ সংগীতকাৰ বঁটাৰে মনোনীত দীপক শৰ্মাই লাভ কৰিছিল সংগীত প্ৰভা বঁটা আছাম স্পৰ্টছ কালচাৰেল জুৰি এৱাৰ্ড জেমছ অৱ আছাম আদি বঁটাৰেও সন্মানিত হৈছিল এইগৰাকী বাঁহীবাদকে চেন্নাইত 57 বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মৃত্যুৰ সময়ত ই সংসাৰত এৰি থৈ গৈছে পত্নী পুত্ৰ লগতে অজস্ৰ গুণৌধ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ মৃত্যু অসমৰ সাংস্কৃতিক জগতৰ অপূৰণীয় ক্ষতি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন এগৰাকী বাঁহীবাদক দীপক শৰ্মাৰ বিয়োগত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো শোক প্ৰকাশ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট টাইম 8 ল'ৰা আছিল পঢ়াই পিনে ৰাতিপুৱাই উঠি বাৰান্দাত ঢাৰি পাৰি সি কিতাপ পত্ৰ উলিয়াই লৈ পঢ়ে কোনো ক'বই নালাগে অসমৰ সাংস্কৃতিক জগতখন আজি পুনৰ উকা হৈ পৰিল আকৌ খহিল এটা উজ্জ্বল তৰা বাঁহীৰ সুৰেৰে জগত জিনা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বাঁহীবাদক দীপক শৰ্মাৰ বিয়োগৰ খবৰে জোকাৰি গ'ল ৰাজ্য চেন্নাইৰ পৰা পুৱা 6:15 অহা এই খবৰৰ পিছতে কান্দিছে অসমীয়াই কেনেকৈ সহ্য কৰোঁ মানে সহ্য কৰিব নোৱাৰোঁ দীৰ্ঘদিন ধৰি যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল বাঁহীবাদকগৰাকী কেইবাবাৰো চিকিৎসাধীন হ'বলগীয়াও হৈছিল শেহতীয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দীপক শৰ্মাক উন্নত চিকিৎসাৰ বাবে চেন্নাইৰ ৰেলা হস্পিটেললৈ প্ৰেৰণ কৰা হৈছিল কিন্তু দুৰ্ভাগ্য অসমবাসীৰ মৃত্যুৰে যুঁজি যুঁজি নিয়তিৰ ওচৰত হাৰ মানিলে দীপক শৰ্মাই সৰুৰে পৰাই বাঁহী ভাল পোৱা দীপক শৰ্মাৰ বিয়োগৰ খবৰত ম্ৰিয়মান দীপক শৰ্মা